গৌৰৱ গগৈ পেৰাচুট লেণ্ডিং কৰি নেতা হৈছে। আমাৰ সৰুতে দেউতা ঢুকাইছিল। আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে। আমি কষ্ট কৰি এইখিনি পৰ্যায় পাইছো। আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ। সোমবাৰে ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছৰ দুজন হিন্দু নেতাই গৌৰৱক কৰিছিল এই মন্তব্য। আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ। যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ। কিন্তু দলটোৱে হিন্দু মানুহক এৰি দিয়ক সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দল ত্যাগ কৰি সোমবাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ। ভূপেন বৰাৰ দল ত্যাগক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভূপেন বৰাৰ দল ত্যাগে জোকাৰি গৈছিল বিৰোধী। ভূপেন বৰাৰ দল ত্যাগৰ বাতৰি সংবাদ মাধ্যমত বিয়পি পৰাৰ পিছতেই বিৰোধীৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ। কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত হৈছিল ভূপেন বৰাৰ বাসগৃহত। সাংসদ গৌৰৱ গগৈক দুজন কংগ্ৰেছ হিন্দু নেতাই কৰিছিল বিশেষ মন্তব্য। আজি এই বিষয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীক কংগ্ৰেছক সমালোচনা কৰি কয় যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ, কিন্তু দলটোৱে হিন্দু মানুহক এৰি দিয়াটো আমি কেতিয়াও বিচৰা নাছিলোঁ। মই এটাই কথা ক'ম যে কংগ্ৰেছক সমালোচনা কৰাৰ বহুত বেছি প্ৰয়োজনো নাই। খালি কেতিয়াবা কেতিয়াবা অলপ কংগ্ৰেছৰ কথা এইকাৰণে কওঁ যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ। দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। এতিয়া তাত মইতো কৈ থৈছোঁ 5 বছৰ পিছত আপোনালোকে নিউজ দিব ভাতৰ লগত কি খালে বুলি, আৰু সেই লাইনত গৈ আছে। শ্ৰীভূমি হাইলাকান্দিত অলৰেডি আৰম্ভ হৈছে। কেইদিনমান আগতে ভূপেন বৰাই আপোনালোকক ক'ব, মই মোৰ মুখেদি নুলিয়াওঁ আৰু মই কথাবোৰ জানো কাৰণে বেছিকৈ কৈ থাকিলেও বিপদ। কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে, কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই, হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা। আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে। আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ। এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ, যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা, ময়ো এৰি দিম, কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা। মোৰ দেউতা সৰুতে মৰি গৈছিলে। মই NSUI ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছোঁ। গতিকে তুমি যদি মোক হিউমিলেট কৰা তেতিয়াহ'লে ময়ো এনেকুৱা সিদ্ধান্ত লম। এতিয়া কাৰ দেউতাক সৰুতে মৰিছিলে এইটো আপোনালোকে উলিয়াই লওক, সেই কামটো মই নকওঁ। আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকী নেতাসকল যেতিয়া ভূপেন বৰাৰ ঘৰত বহি আছিলে, এইখিনি হ'ল কথোপকথন। আন এজন নেতাই কৈছে ভূপেন বৰাক যে তুমি বুলি কয়, তুমি আছিলা বুলি যুঁজি আছিলোঁ, তুমি নাই যদি ময়ো ইলেকশ্যন খেলোঁ নে নাই ডিচিশ্যন ল'ব লাগিব। আৰু এজন হিন্দু নেতা, কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে? দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে। গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন। এতিয়া আপোনালোকে ভাবিব ভূপেন বৰাই কৈছে নেকি, মোক ভূপেন বৰাই কোৱা নাই। আজিহে গ'লে মই সুধিম, কিন্তু মোৰ কথা 100% সত্য। আৰু মই একদম তেওঁৰ আৱেগটো ঢালি কৈছোঁ যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা। শব্দটো কৈছে পেৰাচুট লেণ্ডিং। আৰু এইবোৰ কথা মই, পীযুষ, জয়ন্ত আমি কেতিয়া কৈছিলোঁ যে
পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াই দাদা বাহিনী দাদা ব্ৰিগেড মেডিয়াই বেটিং কৰিলে কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিলে নিউজ ডেস্ক সার্চ দ্য রিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati